চুজগেট আমাৰ ইয়াতে আগতে বহাগ বিহুৰ টাইমত মানে ইয়াতে গা পা ধোৱা হয় আৰু দেখিছেনে এইবোৰ মদৰ বটল প্লাষ্টিক গ্লাছ এই প্লাষ্টিক বটল এইবোৰ জুই লগাই দিলে হয় ইয়াতে খাই বহুত পুৰণা গছ এইডাল বহুত বছৰ হ'ল এই গছডাল আপোনাৰ জেকেটবোৰ ইমান খাচ লগা নাই কিন্তু গাইস নতুন বছৰত নিউ মেম্বাৰ চাকচোন ইয়া নিউ মেম্বাৰ আমাৰ ফেমিলি মেম্বাৰ হাই ক'ত যায় পানীত যায় হা হা কোনটো যি নাম হ'ল মামা আহো ৰাস্তা পাকা পাই গাড়ী পুৰা দবে দিয়ে মানুহবিলাকে কালি যাম বুলি কৈছিলো মই মন্দিৰত কালি নগলো আজি এক পাক মাৰি আহোঁ গাঁওখন মানে মোৰ গাঁওখনৰ পথাৰৰ দৃশ্য কিছুমান দেখাই আনো আপোনালোকক মানে কি হ'ল মই নিজে যোৱা নাই ইমান দিন তো আজি যাই আহোঁ এটা মন্দিৰ আছে আৰু সৰু পিকনিক খোৱা জেগা এটা আছে সৰু পিকনিক মানে কি পিকনিকটো কালি 1 জানুৱাৰী ন বহুত আহিছিল মানুহ ভালে লাগে জেগাটো পিকনিক মোৰ কাৰণেতো ভালে লাগিবই আৰু মোৰ নিজৰ গাঁও তো চাওঁ বাৰু আপোনালোকক দেখাওঁ অলপ গাঁওখনৰ পৰিৱেশ এইবোৰ আমাৰ ফুটবল খেলা ফিল্ড এইবোৰ আজিকালি নেখেলে বাৰু ল'ৰাবোৰে মোবাইল অহাৰ পৰা খেলা চেলা বাদ দিলে এই সৰিয়হৰ খেতি চাওক এইবোৰ সৰিয়হৰ খেতি ধান চান কাটিলে মানুহবিলাকে ধান চান আছিলে খেতি পথাৰ আৰু চব এইবোৰ খেতি কৰে সকলোৱে খেতি কৰে আমাৰ গাঁৱৰ খেতিৰ কাৰণে বিখ্যাত আৰু সৰিয়হৰ পৰা ধানৰ পৰা চব কিন্তু গৰু ছাগলী এৰি দিয়ে বাৰু এইটো চিষ্টেমটো বেলেগ মানে খুব আহি ধুনীয়া লাগে দেখিছেনে এতিয়াও কুঁৱলী পৰি আছে ফ্ৰেছ অক্সিজেন পাব আৰু পথৰ কাষে কাষে এনেকুৱা গছ আৰু ৰাস্তাটো নতুনকৈ বনাইছে আজি মোটামুটি 6 মাহমান হ'ল ক্লিয়াৰ হ'ব এই ৰাস্তাটো বহুত বছৰৰ মূৰত ফাইনেলি ৰাস্তাটো হৈছে সেইফালে বা ঠিকে আছে নে নাই ৰাস্তাটো গম নাপাওঁ মানে বানপানী এইখিনি জেগালৈকে নহয় ইয়াৰ পৰা হয় আৰু গাড়ীটো চাউণ্ড দেখিছেনে আজি ছাৰ্ভিচিঙত নিব লাগিব আৰু আমাৰ ওচৰতে নদী এটা আছে নদীটোতো কাম চলি আছে সেইখিনি মানে বানপানীয়ে চেছ কৰিলে বুজিছে ইফালে বানপানী হয় সিফালে নহয় ডাঙৰ বানপানী নহয় সৰু বানপানী হয় বেছি ডাঙৰ বানপানী নহয় বাৰু কিন্তু তথাপিও ন জেগাটো মানে বানপানীয়ে চেছ কৰিলে আধাখিনি সৰু নদী আৰু ইয়াতে চাগে কিবা কাম চলি আছে আমাৰ এইবোৰ পাথৰ চাথৰ দিছে যে এইবোৰ বান্ধি আছে নদীটো আৰু ইয়াত লিখা আছে চাওক শ্ৰী বাৰগোপাল গৰখীয়া দৌল থান এইখন মানে এইটো মন্দিৰ মানে বৰপানাৰ গাঁও ইয়াতে সভা হয় সভা মানে পূজা হয় 3 দিনৰ আগৰ পৰা আহি ইয়াতে ৰখি আছো আগৰ পৰা আহো আগতে তাৰপিছত মন্দিৰত অলপ ৰখি আছো গা পা ধুই আহোঁতে মন্দিৰৰ ভিতৰত মই যাবই নোৱাৰিম বাদ বাকী বাৰু তো আগৰ পৰা অলপ চাই আহোঁ এইটো চুজ গেট আহি চাওক এই সেইফালে দেখিছেনে প্লাষ্টিকবোৰ খাব আহি ইয়াতে পেলাই থৈ যায় ভাই এইবোৰ বটল চটল এইটো চুজ গেট আমাৰ ইয়াতে আগতে বহাগ বিহুৰ টাইমত মানে ইয়াতে গা পা ধোৱা হয় আৰু দেখিছে এইটোৱে নদী আৰু এইবোৰ নতুনকৈ বান্ধিছে মানে এইবাৰ কাম চলিছে নেট চেট দি ধুনীয়াকৈ পাথৰ চাথৰ লগাই বান্ধিছে মানে প্ৰত্যেকবাৰে পানী হ'লে অলপ অলপ খহি যাই থাকে সেইকাৰণে এইবাৰ অলপ ঠিক ঠাক কৰি দিছে আৰু ঠিক ঠাক মানে ভালে কৰিছে দে ভাই মস্ত মস্ত পাথৰবোৰ দি এনেকৈ বনাইছে একদম আপটো মই য'লৈকে আহিছিলোঁ ৰাস্তা তালৈকে আৰু চাচোন পিকনিক খাব এই জেগাবোৰ কি কৰি থৈ গৈছে প্লাষ্টিক গ্লাছ চাছ এইবোৰ চব ইয়াতে এনেকৈ পেলাই থৈ গৈছে বটল চটল মদৰ বটল চটল খাই লৈ ভাই বস্তা এটাত ভৰালে ইয়াতে জুই লগাই দিলে জুই উঠি যায় দেখিছেনে এইবোৰ মদৰ বটল প্লাষ্টিক গ্লাছ এই প্লাষ্টিক বটল
এইবোৰ জুই লগাই দিলে হয় ইয়াতে খাই লৈ চালা ধেত চব লেতেৰা কৰি থৈ যায় দেই তই কি কৰি আছা কালি খানা খাই দেখিছে নে মধুৰ বটল প্লাষ্টিকৰ বটল কি কৰি থৈ দিছে জেগাটোত হয় বেক কৰি যাব লাগিব ৰে ইয়াত ঘৰুৱা জেগা নাই ঘৰুৱা জেগা আছে মানে মই বহুত আগলৈকে আহি গলো চিষ্টেমটো সেইটো মানে কোনে গ্লাছ খানক এনেকে থৈ গ'ল ভাই বেক কৰি আহি আছো এই তাৰ পৰা আহিলো বেক কৰি চাওঁ লৈছো আজি কিমানক বেক কৰি যাব লাগে মন্দিৰটো অলপ দেখাই দিওঁ মই আপোনালোকক ক'ত পূজা হয় আমাৰ এই ইয়াতে বহুত পুৰণা গছ এইডাল বহুত বছৰ হ'ল এই গছডাল গোটেই মন্দিৰটো আগৰিছে বাহ বেলেগ পাথৰ দিছে আকৌ গাছকেইডাল কমচে কম ছেফ থাকব গৈ থাকো ইয়াৰ পৰা মন্দিৰৰ পৰা মানে এই যিকেইডাল গছ দখলো ন মই সেইকেইডাল গোটেইকেইডাল বহুত পুৰণা গছ মানে বহুত বছৰ হ'ল বহুত বছৰ মানে কি আমি জন্ম নোপোৱাৰ এইবোৰ গছ এই সেইডাল যে দেখালো চিধা সেইডালটো আমি জন্ম নোপোৱাৰ মানে কি আমাৰ দেউতাহঁতেও চাগে জন্ম নোপোৱাৰে নেকি গোটেই পথাৰত বানপানী হয় কিন্তু এই ভাই কি চাউণ্ড কৰি আছে আৰে অলপ কিবা এটা মনে থাক গোটেই পথাৰতে বানপানী হয় কিন্তু এই মন্দিৰটোত বানপানী নুঠে বিশ্বাস কৰিব না আপোনালোকে চাৰো চাইড পুৰা পানী হৈ যায় ভৰ্তি হৈ যায় কিন্তু এই মন্দিৰটোত বানপানী নুঠে তো এইটো মন্দিৰত পূজা হয় 3 দিনৰ কাৰ্যসূচী ফেব্ৰুৱাৰী মাহত গাড়ীটো মই ঘূৰাওঁতে যদি ক'ৰবাত লাগি যায় ধামকে তো কথাটো বেয়া হ'ব ফেব্ৰুৱাৰী মাহত পূজা হয় 3 দিনৰ কাৰ্যসূচীৰে আহিব সকলোৱে তাৰিখটো বাৰু মই কৈ দি আছো অলপ পিছত চাই পেলাই মই পাহৰিছো তো এইটোৱে কথা এই চাইডত ইমান যিমানবোৰ পানী আছে ন পুৰা ফুল পানী হৈ যায় কিন্তু এই মন্দিৰটোৰ ভিতৰত পানী নুঠে বাৰগোপাল এইফালে যিটো ৰাস্তা এই চিধা যায় ৰাস্তা মানে কি সৰু ৰাস্তা আৰু মাথুৱাৰী বুলি কোৱা এই মাথুৱাৰী দি চিধা গলে ন আৰু মজা জেগা আছে এইটো মাথুৱাৰী দি চিধা গলে আৰু মজা জেগা আছে এই সেইফালে পথৰ মাজত তো এতিয়া বাই বাই টাটা ইয়াৰ পৰা আৰু দিনটোৰ কাৰ্যসূচী আৰম্ভ হ'ব মোৰ এতিয়াহে তাৰিখটো হ'ল 11 ফেব্ৰুৱাৰী বা 9 ফেব্ৰুৱাৰী কিবা 8 ফেব্ৰুৱাৰী আছিল নেকি ভালকে একদিন কম মই ভিডিঅ' এটা দিম ভালকে খবৰ তো তেতিয়া চাই ল'ব এতিয়া তাৰিখটো মোৰ মনত নাই একচুৱেলি মই চালো বিচাৰি লগতো পোৱা নাই তাৰিখটো মই তো জনাম মই একদিন ভালকে আৰু এই মদ পানী খাই মানে খানা চানা খাই মদটোতো খাইছে বাৰু বটলকেইটা যিহেতু পৰি আছে বটল চটল লৈ যাব লাগে উঠাই এনেকে পেলাই থৈ দিব নালাগে পিকনিক প্লেচত আমি যদি ক'ৰবাত যাওঁ পিকনিক খাব বেলেগ জেগাত বেলেগ প্লেচত আমি যিবোৰ প্লাষ্টিক থাকো ন সেইবোৰ জুই লগাই থৈ নতুবা গাড়ীত ভৰাই আনি ডাষ্টবিনত পেলাই দিওঁ তো এনেকুৱা কৰিব এনেকে পেলাই থৈ গ'লে বেয়া দেখি ন মধুৰ বটল চটল প্লাষ্টিক গ্লাছ চাছ নাপায় এইবোৰ কৰিব মন্দিৰ এটাত আহি পেলাই এনেকুৱা কৰিব নাপায় এই গাড়ীখনৰ ডিকিত মোৰ মানে এই ডিকিত মানে বস্তু ফুল হৈ আছে ইয়াৰ পৰা বস্তুবোৰ আৰু এইবোৰ চব চেণ্ডেল টেণ্ডেল চব মই এতিয়া মোৰ গাড়ীখনত সেইখন গাড়ীত ভৰাব লাগিব কাৰণ এইখন গাড়ী অলপ পিছত ছাৰ্ভিচিঙত গুচি যাব তো সেইটো কাৰণে ন এই গাড়ীখন মই খালী কৰিব লাগিব এতিয়া ঘৰত গৈ বেলেগ কাম নাই বাৰু গাড়ীখন ঠিক ঠাক কৰিব লগা আছে কৰি পেলাই ছাৰ্ভিচিং দিব যাম আৰু মোৰ এটা ইম্পৰ্টেণ্ট কাম আছে কামটোতো যাই আছো দেখাই আছো চাই কিবা স্কিপ নকৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব যদি ভাল লাগে চাই পেলাই ভিডিঅ'বোৰ বেয়া লাগিলেও ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু শ্বেয়াৰ যাও আবার যাও তো গাইজ এতিয়া যাত্ৰা মোৰ সময় কেইটা হৈছে জানা 10টা 5 মোৰ যাত্ৰা এতিয়া গুৱাহাটীত বেছি কাম নাই আধা ঘণ্টামান আছে এইখন দি থৈ কামা হতে বাছত আহিব লাগিব আজি যাত্ৰা মোৰ বাছতো হ'ব বহুত দিনৰ মূৰত বলক গাড়ী ঘূৰাব লাগিব এটা ইম্পৰ্টেণ্ট বস্তু মই পাহৰি আহিলো এই বস্তুটো মানে বহুত দৰকাৰী বস্তু তো আজি সময় থাকোঁতে বস্তুটোৰ কামটো কৰি ল'ব লাগিব এই বস্তু মই দেখাই আছো ৰ'বচোন ইম্পৰ্টেণ্ট মানে বহুত ইম্পৰ্টেণ্ট তো মই নিব আহিছিলোঁ এই গাড়ীৰ পাছখন
এখন মানে ফেল হৈ গ'ল মানে আজিতো 2 তাৰিখে হ'ল, আজি বনাব লাগিব, একদিন পাৰে হৈ গ'ল। তো আজি 5খন একেবাৰে সিফালে গৈ আছো, টাইমো আছে, তো সেইটো কাৰণে আজি 5খন বনাই ল'ম। এৰি থৈ আহিছিলোঁ, আকৌ ল'ব আহিলোঁ ঘৰত ৰিটাৰ্ণ লৈ পেলাই। তো সেইটো কাৰণে মই এবাৰ চাই ল'লোঁ আৰু বস্তুটো, সময় থাকোঁতে ক্লিয়াৰ কৰি ল'লে ভাল। 340 টকালৈ গোটেই মাহটো ফ্ৰী পায়, টেনশ্যন নাই, যিমান বাৰ আপুনি আপ ডাউন কৰিব পাৰে। মই এটা কথা বুজি নাপাওঁ, ঠাণ্ডাৰ দিনত কমলা টেঙা কিয় ওলায় চাওকচোন। গৰম দিনত কঁঠাল, ঠাণ্ডাৰ দিনত কমলা টেঙা। এই চাওক কমলা টেঙা এইবোৰ। আজি বৃহস্পতিবাৰ ন, চাৰিআলিত আজি বজাৰ আছে। Wow, গাড়ী I-20 ষ্টিকাৰ হিন্দু চাবাছ। শৰাইঘাট ব্ৰিজৰ ওপৰৰ পৰা যাম পাইছো দেখোন আজি। ফুল টাইমতে ওলালো নেকি মই। ফুল টাইম মানে কি, আজি অফিচ খোলা আছে ন, মঙলবাৰ, আজি কি বৃহস্পতিবাৰ, তো আজি 2 জানুৱাৰী, কালি 1 জানুৱাৰীৰ কাৰণে চাগে বন্ধ আছিলে, আজি খোলা আছে ন, আজি পুৰা ভিৰ লাগিবই, সেইটো স্বাভাৱিক কথা। কিন্তু মই হ'লেও ফুল টাইমত আহিলো দিয়ক, আৰু আজি মই ফচিলো আজি বেয়া জামত। 11:10 হ'ল, 1 ঘণ্টা। শৰাইঘাট ব্ৰিজত যে হেভি জামটো লাগে ন, এইখিনি এইটো কিহৰ কাৰণে জানে না, মই দেখাই আছো ভালকে, কেমেৰাটো চাইড কৰি দেখাই আছো। তাৰপিছত এইখিনি কি গাটা হৈ গৈছে, এইখিনি জেগাৰ কাৰণে গাড়ীবোৰ শ্ল' কৰিব লগা হয়, তাৰে ফলত মানে হেভি জাম লাগে শৰাইঘাটৰ এইখিনি ওপৰত, ব্ৰিজৰ ওপৰত। আৰু অলপ আগত আছে, আগৰখিনি মই দেখাই আছো বাৰু। এইখিনি ৰিপেয়াৰিং কৰে, নকৰা নহয়, কিন্তু হ'ল ন, বহুত বছৰ হ'ল শৰাইঘাট ব্ৰিজখন। এইখন ব্ৰিজ বহুত পুৰণা ব্ৰিজ ন, তো সেইটো কাৰণে চাগে এইখন আৰু এক্সপাইৰি গৈছে চাগে। সেইখন ব্ৰিজ যেতিয়া হ'ব ন, এইখন ব্ৰিজ তেতিয়াহে ৰিপেয়াৰিং কৰিব পাৰিব চাগে। ৰিপেয়াৰিংটো কৰি থাকে মাজে মাজে, বন্ধ কৰি দিয়ে ন মাজে মাজে, বন্ধ কৰি ৰিপেয়াৰিং কৰি থাকে, তথাপিও বেয়া হৈ যায়। আৰু সেইখিনি জেগাৰ কাৰণে যাম লাগে। আৰু মেইন জেগা, আৰু মেইন কোনখিনি জেগা হ'ল গম পায় নে, এই ইয়াতে এইখিনি জেগা আছে, এইখিনি জেগাৰ কাৰণে যাম লাগে। কাৰণ ইয়াত গাড়ীবোৰ স্পীডত যাব নোৱাৰে, মানে স্পীডত যাবনো কেনেকে, মস্ত গাটা এটা আছে ইয়াত, চাব না, গাড়ী হিলি যায় বাপেকে, সৰু সুৰা গাড়ীবোৰ। এইখিনি চাওকচোন, এইখিনি এই 2খিনি জেগাৰ কাৰণে ন এনেকুৱা জাম লাগে ইয়াতে, কিনো কৰিব ভাই। আৰু এইখন বন্ধ কৰি এইখন ৰিপেয়াৰিং কৰিব লাগিলেওতো এইখন 1 বছৰমান টাইম লাগি যাব, মানে যিমানে বেয়া হৈছে। সেইখন ব্ৰিজেদি গ'লে আৰু গোটেই জামৰ উৎপাতত থাকিব নোৱাৰিব, সেইটো কাৰণে চাগে সেইখন অপেনিং হ'লে, আৰু এখন বনাই আছে ন ভৰলু টু উত্তৰ গুৱাহাটী, সেইখন অপেনিং হ'লে চাগে এইখন হেৰি কৰিব, ৰিপেয়াৰিং কৰিব। মই ক'ত ৰখিছো গম পাই নাই, নতুন যিখন ভৰলুৰ ওপৰত ব্ৰিজ বনাইছে ন, এই শৰাইঘাটৰ চাইডত, তাৰে ওপৰত ৰখি আছো। মানে কি, মই ভিডিঅ'টো এডিট কৰা আছে, আপলোডটো দি দিলো, এতিয়া আহি আছে আপলোডিং হৈ আছে, কিমান টাইম লাগে গম নাপাওঁ। আৰু যাই পেলাই চাব, যোনে চোৱা নাই। মই আহি পালো পাণবজাৰ অহাৰ মেইন কাৰণ কি গম পাই ন, এই ইয়াতে ৰেকেট এখন আছে, ৰেকেটৰ কিবা বোলে হেৰি লগাব লাগে, কি বা এইটো মই সিমান আইডিয়া নাই ৰেকেটৰ বিষয়ে, তো এইটো ঠিক কৰি নিওঁ। এতিয়া যিখন দোকানত আহিছো তাতে গ'লে গম পাই যাব, তাতে দেখাব দিছে, তাতে ঠিক কৰিব আহিছো। এতিয়া মই কিতাপৰ গলি পাই গ'লো, তাৰ পৰা লেফ্ট চাইডে গ'লে মই পাই যাম। তাৰপিছত আৰু এটা কাম আছে সৰু, তাৰপিছত চিধা ঘৰ। এতিয়াতো পাৰ্কিং পোৱাটোৱে টান ন ইয়াতে, সেইটোৱে সমস্যা, বাকীটো বেলেগ প্ৰব্লেম নাই বাৰু। আহি গ'লো, ট্ৰেফিকো বেছি পোৱা নাই, যি শৰাইঘাটতে অলপমান পাইছিলো, আৰু সিমান হেভি ট্ৰেফিকো পোৱা নাই। মই এতিয়া ইয়াতে ক'ৰবাত পাৰ্কিং কৰিব লাগিব গাড়ীখন, বেছি দূৰত যাব দৰকাৰ নাই, কাৰণ মোৰ কামখিনি ইয়াতে আছে। তো ইয়াতে থাকিলে পাৰ্কিংটো পোৱাইতো টান, বাকী চব পাব, গুৱাহাটীত পাৰ্কিংটো নাপায় ভাই। মই এইখন দোকানত আহিছো লেফ্ট চাইডে, ইয়াতে ৰছী লগাই দিছে, আটকাই দিছে বাপেকে। ক'ত থম এতিয়া গাড়ী? দাদা আপুনি যাব নেকি? যাব ন, এই মই গাড়ীখন লগাই দিওঁ, বেয়া নাপায় যদি। ইয়াতে মানে এখন বাইক আছে ৰখি, এই বাইকখন গ'লে মই ইয়াতে লগাই দিব পাৰো। অলপ টাইমৰ কাৰণেহে, আৰু বেছি টাইম নালাগেতো, 10 মিনিটত মোৰ হৈ যাব। ইয়াতে পাৰ্কিঙত ধুনীয়াকৈ থৈ দিব পাৰিলে ন, টেনশ্যনটো ফ্ৰী। নহ'লে পুলিচবিলাকে আজিকালি মোবাইলটো লৈ ৰখিয়ে থাকে, ঠাচকৈ ফাইনটো কাটি দিব, ঠাচকৈ চুনা লাগি যাব মোৰ। নতুনৰ প্ৰথম বছৰটোতে যদি বোলে ফাইন এটা খাই দিলো গেহেৰা, তাত বাৰু বেয়া কথা নাই আৰু। থাকিব আৰু ইয়াতে অলপ টাইমহে, আৰু বেছি টাইম নহয়। কিবাকে গাড়ীটো পাৰ্কিং পাইছো তাতে ওচৰতে, এই তাতে
নহ'লে এই পাণবজাৰৰ তাতে কটন কলেজৰ ওচৰত থৈ আহোঁ মই। অঁ এই ফাইন চাইন কাটিলে বৰ দিগদাৰ ন। বিদ্যুৎ তোৰ এইটো লাগিব ইয়াতে, এই কাম চলি আছে, চা খুলি দিলে গোটেই। বেলেগ চিষ্টেম ন, ভিডিঅ'টো কৰি ৰাখিছোঁ বোলো, তাক দেখাই দিম মই। আপুনি এইটো কিন্তু ভাল কাম শিকিছে দেই, লাহে লাহে। এইটো মানে ভাল নেকি চবতকৈ কোৱালিটিটো? এইটো আৰু ভাল আছে। এইটো একদম নৰ্মেলটো নেকি? অঁ এইটো লাষ্টিং বেছি কৰে। আপোনালোকৰ সময় নাথাকে ন অলপো? বেলেগ চিষ্টেমৰ মেচিন আৰু ন। কাম চাম ক্লিয়াৰ কৰি ওলালো, সময় মোটামুটি নাই বুলি এতিয়া 1:30 বাজিলে। এতিয়া গাড়ী চাৰ্ভিচিং দিব গ'লে লয় নে নলয় ঠিক নাই, তথাপিও যাওঁ মই। নেশ্যনেল হাইৱেত আছে গাড়ী চাৰ্ভিচিং, আৰু এইবোৰ বেলেগৰ কামৰ কাৰণে মই সেনেকৈ ফচিছোঁ। মোৰো অলপ চলপ আছিল বাৰু, কাম ক্লিয়াৰ কৰি ল'লোঁ। এতিয়া মই গৈ আছোঁ গাড়ী চাৰ্ভিচিং একদম বৰাগাঁও নহয় চৰি লালমাটিত গৈ এনেকৈ চিধা হৈ নেশ্যনেল হাইৱে গুচি যাম আৰু। কিন্তু তাৰ আগতে এটা, এই বস্তুবোৰ মই এতিয়া গাড়ীত চিটি বাছত নিব দিব নে নাই বা সেইটোৱে সন্দেহ লাগিছে মোৰ। কোনে ফোন কৰে মোক ভাই? ক'ত আহি সোমাই গ'লো চাওকচোন বাৰু। এনেকুৱা জামত ফচি গ'লো ন মই আহি পেলাই। 2টাই বাজিব এতিয়া, 2টা বজাত বা গাড়ী লয় নে নলয়। আজি মই দি থৈ যাব লাগে। নেশ্যনেল হাইৱে আহি পালোঁ। ইয়াৰ পৰা এইখিনিয়ে লালমাটি, এইখিনিয়ে লালমাটি। ইয়াৰ পৰা মই লেফ্ট চাইডে ল'ব লাগিব। আৰু এই ফুটপাথত চাওকচোন কিবা কাপোৰ ওলাইছে চাগে হা, তাৰ কাৰণে ভিৰ চাওকচোন। কাপোৰ আৰু বেগ, এই মানুহ মাখি পৰা দিছে ভাই। ময়ো চাই যাওঁ দে আৰু কি বেগ পৰিছে, কি আনিছে ন, এনেকুৱা কি খাচ বস্তু আনিছে যে মানুহ পাগল হৈ আছে। ইয়াত জোতা আৰু ট্ৰেক পেণ্ট ছেট আনিছে ভাই। কাপোৰ, জেকেটবোৰ ইমান খাচ লগা নাই, কিন্তু ইমান খাচ লগা নাই। ইয়াৰ পেণ্টবোৰ অলপ ঠিক ঠাক লাগিছে। বস্তা আনি পেলাই দিছে ভাই, যাক যিমান লাগে লৈ লওক। নালাগে দে, ঠাণ্ডা চিজন শেষ হৈছে আৰু। এই গাড়ীত এনেকৈ দম কৰি আনিছে। ক'ৰ গাড়ী এখন? গুৱাহাটীৰ গাড়ী এইখন। দিন শেষ হ'বৰে হ'ল আৰু ঠাণ্ডাৰ কাপোৰ ল'ব নাই ভাই। ঠাণ্ডাৰ কাপোৰ আৰু মোক নালাগে, ঠাণ্ডাৰ দিন খতম। চাৰ্ভিচ চেণ্টাৰটো এইটো নেকি? এইটোতে মই দিওঁ প্ৰায়ভাগ চাৰ্ভিচিং। তো এইটোত বা এতিয়া লয় নে নলয় আজি পইচা ৰ'বচোন। বাছৰ উইণ্ডো চিট এটা লৈ লৈছোঁ দে, ইয়াত এইখিনি থৈ দিলোঁ। বা এখন মজা আৰু। এতিয়া যাই থাক, মই লালমাৰীৰ পৰা উঠিছোঁ। খালী গাড়ী বুলি কৈ মানুহ এতিয়া খাৰা হৈ আছে, চিট গোটেই ফুল। মানে আমাৰ কাৰণে কি হয় গম পাই, বাছত অভ্যাস নাই যে, অভ্যাসটো মৰি গ'ল। আগতেতো বাছতে কৰিছিলোঁ বাৰু, সেইটো ডাঙৰ কথা নহয়। কিন্তু এই টাইম চালা 2 ঘণ্টাৰ জেগাত 1 ঘণ্টাৰ ৰাস্তা 3 ঘণ্টা লগাই দিয়ে বাছকেইখনে। টাইমত আহি নাপায়, কিবাকে ফাইনেলি আহি চাৰিআলি পালোঁ। আৰু ভিডিঅ'টা সমাপ্ত কৰোঁ নেকি, বেছি দীঘল কৰি লাভ নাই। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কমেণ্ট কৰি দিব। আজি জাৰ্ণিটো এনেকুৱাই আছিল, কালেক্টটো কালি হ'ব। বাবা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট। গুড নাইট।